Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত। গেইলৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰে গোটেইখিনি ইনফৰমেশন মই প্ৰভাইড কৰিম আপোনাক এই ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই জব এলাৰ্ট ডেস্কৰ যেটো WhatsApp গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। তাওক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। গেলৰ পৰা যেটো এক্সিকিউটিভ ট্ৰেইনিং কাৰণে ৰিকুৱাৰমেন্ট চলি আছে আপোনাৰ 2025 তাৰে গোটেইখিনি মানে কমপ্লিট ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম এই ভিডিঅ'ত। এতিয়া সব প্ৰথমতে ভ্যাকেন্সি ডিটেইলছ খিনি যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 73 আৰু ভ্যাকেন্সি সমূহ আপোনাৰ ডিফাৰেন্ট ডিসিপ্লিন হিচাপত ডিভাইড কৰি দিয়া আছে। তাৰে প্ৰথম খিনি চাই লওক যত আপোনাৰ আছে কেমিক্যাল ইঞ্জিনিয়াৰিং তাতে আপোনাৰ পোষ্ট আছে 21। নেক্সট আছে আপোনাৰ ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিং যত আপোনাৰ পোষ্ট আছে 17। নেক্সট আপোনাৰ পোষ্ট আছে ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং যত আপোনাৰ পোষ্ট আছে 14। নেক্সট আপোনাৰ পোষ্ট আছে মেকানিক্যাল ইঞ্জিনিয়াৰিং যত আপোনাৰ পোষ্ট আছে 8। নেক্সট আপোনাৰ পোষ্ট আছে বিজনেস ইনফৰমেশন সিস্টেম শর্ট ফর্মত BIS তাতে আপোনাৰ পোষ্ট আছে 13। টোটাল আপোনাৰ পোষ্ট আছে 73। এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি। প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন যত বিচাৰিছে আপুনি ব্যাচেলাৰ্স ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ইঞ্জিনিয়াৰিংৰ পৰা মানে ইঞ্জিনিয়াৰিং যদি আপুনি ডিপ্লোমা মানে গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে ব্যাচেলাৰ্স ডিগ্ৰীটো লগতে আপোনাৰ 65% মাৰ্ক আপুনি তাতে কেৰি কৰিছে তেতিয়া হলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট যেটো পোষ্ট আছে আপোনাৰ BIS বিজনেস ইনফৰমেশন সিস্টেমৰ যেটো পজিশন আছে তাৰ কাৰণে আপুনি ব্যাচেলাৰ্স ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যেটো আপোনাৰ কম্পিউটাৰ সায়েন্স বা IT বা আপুনি যদি MCA মানে মাস্টাৰ ইন কম্পিউটাৰ এপ্লিকেশনত কৰিছে লগতে আপোনাৰ 65% মাৰ্ক আপুনি তাতে কেৰি কৰিছে তেতিয়া হলে আপুনি যেটো BIS বিজনেস ইনফৰমেশন সিস্টেমৰ যেটো পজিশন আছে তাৰ কাৰণে আপুনি এলিজিবল হ'ব। নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়াত চাই লওক আপোনাৰ যেটো এজ লিমিট থাকে তো ম্যাক্সিমাম এজ বিচাৰিছে আপোনাৰ 26 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনাৰ যদি 21 25 যি আছে প্ৰবলেম নাই ম্যাক্সিমাম আপুনি 26 হলে এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু এজ আপুনি ক্যালকুলেশন কৰিব লাগিব এজটো আপোনাৰ মাৰ্চ 18 2025 ৰ ডেট হিচাপত আপোনাৰ এজটো ক্যালকুলেশন কৰিব। নেক্সট চাই লওক যেটো আপোনাৰ এজ ৰিলেক্সেশন এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ আছে এইটো হিচাপত পাব যত আপোনাৰ যদি OBC NCL ক্যান্ডিডেট হয় আপুনি তেতিয়া হলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। নেক্সট যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি আপনি PWBD ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। নেক্সট এতিয়া চাই লওক আপোনাৰ স্যালাৰি এন্ড বেনিফিটস কিনে এতিয়া আপোনাৰ পে স্কেলটো হ'ব 16000 পাৰ মান্থ আপ টু আপুনি 1,80,000 লৈ কিনে পাব আপোনাৰ স্যালাৰিটো পাৰ মান্থত। লগতে চাওক যিখিনি আপোনাৰ প্ৰাইকেন এলাউন্সেস কিন থাকে যত আপোনাৰ মেডিকেল একমেন্ডেশন বা পারফরমেন্সৰ ওপৰত যিখিনি আপোনাৰ ইনসেন্টিভ থাকে এজ পাৰ দা যেটো গেইলৰ যেটো পলিসি আছে এটো পলিসি হিচাপত আপোনাক প্ৰভাইড কৰা হ'ব। এতিয়া চাওক এপ্লিকেশন প্ৰসেস খিনি আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ ফাৰ্স্ট স্টেপত আপুনি ভিজিট কৰিব লাগিব গেইলৰ যেটো অফিশিয়াল ওয়েবসাইটৰ লিংক আছে যেটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এন্ড আপোনাক মই দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব। প্ৰথমতে বেসিক ওভাৰভিউ খিনি ইয়াৰ পৰা আপুনি চাই লওক। এতিয়া চাওক অফিশিয়াল ওয়েবসাইটত ভিজিট কৰি কিনে যেটো ৰিকুৱাৰমেন্ট চলি আছে আপোনাৰ এক্সিকিউটিভ ট্ৰেইনি ৰিকুৱাৰমেন্ট তাতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত সেকেন্ড স্টেপত আপুনি অনলাইন যেটো ৰেজিষ্ট্ৰেচন সিস্টেম আছে ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ পিছত আপোনাৰ তাতে বেসিক ডিটেইলছ কিছুমান আপুনি ফিল আপ কৰিব লাগিব যত আপোনাৰ নেম থাকিব ইমেইল আইডি মোবাইল নাম্বাৰ খিনি দি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি আপুনি কমপ্লিট কৰিব। কৰাৰ পিছত আপুনি লগইন কৰিব লাগিব আৰু লগইন কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় একিনে আপুনি সাবমিট কৰিব লাগিব। এতিয়া চাওক প্ৰভাইডেড ইনফৰমেশন এডুকেশনাল কোৱালিফিকেশন খিনি যেটো আপোনাৰ গেট 25 ৰ ডিটেইলছ আছে এইটো হিচাপত আপুনি ফিল আপ কৰিব লাগিব। ইনস্যুৰ কৰিব লাগিব আপোনাৰ গেটৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে একিনে আপুনি ইনস্যুৰ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি লগতে যত আপোনাৰ ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব স্ক্যান কৰিব লাগিব আপোনাৰ সিগনেচাৰ যেটো সাইজ এন্ড ফৰমেট দিয়া থাকিব এটো হিচাপত আপুনি তাতে আপলোড কৰিব লাগিব। এন্ড আপলোড কৰিব লাগিব গেটৰ যেটো আপোনাৰ এক্সাম আছিল 2025 ৰ তাৰ এডমিট কাৰ্ড লগতে স্কোৰ আপুনি কিমান পাইছে এটো আপুনি আপলোড কৰিব লাগিব। নেক্সট আপোনাৰ যেটো এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট আছে এনে আপুনি আপলোড কৰিব লাগিব। এন্ড ফিফথ স্টেপত আপুনি এপ্লিকেশনটো সাবমিট কৰিব লাগিব আৰু এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি যেটো আপোনাৰ এপ্লিকেশন হয় আপুনি প্ৰিন্ট আউট কৰি থব। এতিয়া চাওক সিলেকশন প্ৰসেসটো আপোনাৰ হ'ব
যেটো গেট এক্সাম 2025 ৰ স্কোৰিং যেটো আছে হেটোৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্ট লিস্টেড কৰা হ'ব কাৰণ যেটো ডিসিপ্লিন ওয়াইজ নেক্সট আপোনাৰ হ'ব গ্ৰুপ ডিসকাশন এন্ড পার্সোনাল ইন্টারভিউ যিকোনো এটা লব গ্ৰুপ ডিসকাশন বা পার্সোনাল ইন্টারভিউৰ ওপৰত বেছ কৰি কিনে আপোনাৰ সিলেকশন কৰা হ'ব এতিয়া চাও only candidate who have appeared for gate 25 ৰ যেটো এক্সাম আছিল গেটৰ তাতে যি সকল ক্যান্ডিডেটে কেৱল এপিয়াৰ কৰিছে সেই সকল ক্যান্ডিডেটে হে এপ্লাই কৰিব পাৰিব the important dates কিনি চাই লওক যেটো আপোনাৰ স্টার্ট অলৰেডি স্টার্ট হৈ যায় আপোনাৰ 17 ফেব্ৰুৱাৰী 2025 আজিৰ পৰা স্টার্ট হৈ গৈছে এপ্লাই টু আৰু এপ্লাইৰ আপোনাৰ লাষ্ট ডেট আছে মাৰ্চ 18 2025 লৈকে আপুনি লাষ্ট আপোনাৰ এপ্লিকেশন kan সাবমিট কৰিব পাৰিব এন্ড আপোনাৰ গ্ৰুপ ডিসকাশন ইন্টাৰভিউ শিডিউল খিনি এতিয়ালৈকে কোনো ধৰণৰ নোটিফিকেশন আহা নাই আৰু এইখিনি আপুনি যেটো ভ্যালিড ইমেইল আইডি আছে মোবাইল নম্বৰত আপডেট কৰি দিব এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰিবলৈ আপুনি গেইলৰ যেটো অফিশিয়াল ওয়েবসাইটৰ লিংক আছে যেটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্ট অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব কো প্ৰবলেম নাই এটো পজেট আহিব পাৰিব আৰু যদি আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰিলো আৰু তাতে আপুনি সাৰ্চ কৰিব লাগিব www.gailindia.com তো এখানে সার্চ করার লগে লগে এনেকে পেজ এটা আহি যাব আপনি জাস্ট ক্লিক কৰিলে অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব এতিয়া সব কৰাৰ পিছত আপুনি কেৰিয়াৰ সেকশনত যাব লাগিব আৰু কেৰিয়াৰ সেকশনত আহি কিনে তলত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব এতিয়া চাওক ৰেজিষ্ট্ৰেচন পেজটো তো ৰেজিষ্ট্ৰেচনৰ যেটো পেজ হয় এটো লিংক হয় এপ্লাইৰ যেটো পোৰ্টেল হয় আপুনি কেনেকৈ ৰেজিষ্ট্ৰেচন কৰাব তাৰ আগতে চাওক এটো অফিশিয়াল নোটিফিকেশন আছে এটো অফিশিয়াল নোটিফিকেশন হয় যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি এবাৰ ডাউনলোড কৰি চেক কৰি লব এতিয়া চাওক এপ্লাই প্ৰসেস কিনে তো প্ৰথমতে চাওক এটা আপুনি কোনো ধৰণৰ একাউন্ট এতিয়ালৈকে ক্ৰিয়েট কৰা নাই যেটোকে ফাৰ্স্ট টাইম আইছে তো প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন নিউ ইউজাৰ কৰিব লাগিব আপুনি লগইন কৰিলে হ'ব তো তাতে আপুনি জাস্ট এটা ক্লিক কৰি দিব ৰেজিষ্ট্ৰেচন নিউ ইউজাৰত ক্লিক কৰি দিয়াৰ লগে লগে অলপ লোডিং লব সেকেন্ড যেটো পেজ হয় আপোনাৰ ৰেজিষ্ট্ৰেচন কৰা এটো পেজ ওপেন হৈ যাব এতিয়া চাওক যেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন পেজটো ওপেন হৈ যাব স্ক্ৰল কৰিব প্ৰথমতে চাওক এতিয়া দিয়া আছে আৰু এবল এমপ্লয়ি যদি আপুনি গেইলৰ আগতে এমপ্লয় হয় তেতিয়াহলে আপুনি ইয়েস কৰিব এন্ড যেটোকে আপুনি ফাৰ্স্ট টাইম এপ্লাই কৰি আছে তো নো সিলেক্ট কৰি থব অটোমেটিক সিলেক্ট হৈ থাকিব নেক্সট আপুনি দিব লাগিব ফাৰ্স্ট নেম আপোনাৰ যেটো ফাৰ্স্ট নেম থাকে এন্ড ষ্টাৰ মাৰ্ক যিখিনি ষ্টাৰ মাৰ্ক দিয়া থাকিব এখানে আপুনি ম্যান্ডেটৰি ফিল আপ কৰিব লাগিব এন্ড উইদাউট ষ্টাৰ মাৰ্ক আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে একো প্ৰবলেম নাই নেক্সট চাওক আপুনি ফাৰ্স্ট নেম দিয়াৰ পিছত আপুনি সেকেন্ড কলমত যাব লাগিব দিব লাগিব আপোনাৰ মিডল নেম যদি আপোনাৰ মিডল নেম আছে আপুনি ফিল আপ কৰিব আৰু যদি নাই তো ব্ল্যাঙ্ক ৰাখিব প্ৰবলেম নাই নেক্সট আপোনাৰ লাষ্ট নেম যদি আছে লাষ্ট নেম খিনি আপুনি দি দিব আৰু যদি নাই তেতিয়া আপুনি ব্ল্যাঙ্ক ৰাখিব পাৰে নেক্সট আপুনি দিব লাগিব ইউজাৰ নেমটো আপুনি ইয়াতে ভেৰিফাই কৰি লব যিকোনো এটা ইউজাৰ আইডি আপুনি দিব পাৰে দিকিনে এটা ভেৰিফাই কৰিব ইউজাৰ আইডিটো এভেইলেবল আছে না নাই এখানে আপুনি চাব পাৰে যদি ইউজাৰ আইডিটো এভেইলেবল আছে চেক কৰি লব যদি এভেইলেবল আছে তেতিয়াহলে আপুনি ইউজাৰ আইডিটো দিব কাৰণ লগইনত আপোনাৰ ইউজাৰ যেটো নেম থাকে এটো ইউজাৰ আইডি হিচাপত আপুনি কাম কৰিব এটো নেক্সট চাওক আপুনি ডেট অফ বাৰ্থ দিব লাগিব ইয়াৰ পৰা আপুনি সিলেক্ট কৰি লব আপোনাৰ যেটো ডকুমেন্টছ এন্ড এডুকেশনাল কোৱালিফিকেশন আছে তাৰ ওপৰত বেছ কৰি কিনে যেটা আপোনাৰ আধাৰ কাৰ্ড বা ডকুমেন্টছ হিচাপত আপুনি ডেট অফ বাৰ্থ সিলেক্ট কৰি লব নেক্সট আপুনি ইমেইল আইডি এটা দিব যেটো ভ্যালিড ইমেইল আইডি হয় আপনি এক্টিভ ইমেইল আইডি এটা দিব যেটো আপুনি ইউজ কৰি আছে কাৰণ তাতে ওটিপি ভেৰিফিকেশন হ'ব নেক্সট আপুনি কনফাৰ্ম কৰিব লাগিব আপোনাৰ ইমেইল আইডিটো আফটাৰ কনফাৰ্মেশন আপুনি এটা সিলেক্ট কৰিব লাগিব ওটিপি তো কনফাৰ্মেশন দিয়াৰ লগে লগে ওটিপি সেন্ড হৈ যাব ওটিপিটো আপুনি সেন্ড কৰি দিব সেন্ড কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো মেইল আইডি হয় তাতে ওটিপি সেন্ড হৈ যাব ওটিপি সেন্ড হোৱাৰ লগে লগে আপোনাৰ ওটিপিটো ভেৰিফাই কৰিব নেক্সট আপুনি দিব লাগিব পাসওয়ার্ড এন্ড পাসওয়ার্ডটো আপুনি কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰি কিনে আই হেয়াৰত এগ্ৰি কৰিব আপুনি কৰি কিনে যেটো ক্যাপচাৰ এতে দিয়া থাকে আপুনি এতে ফিল আপ কৰি দিব আপোনাৰ তাত বেলেগ আহিব মোৰ তাত বেলেগ আছে ইয়াৰ পিছত আপুনি সাবমিট কৰি দিব আফটাৰ সাবমিশন আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় ৰেজিষ্ট্ৰেচনৰ কাৰণে সাকসেসফুলি হৈ যাব আফটাৰ ৰেজিষ্ট্ৰেচন আপুনি যাব লাগিব লগইন পেজত আহি কিনে আপুনি যেটো মেইল আইডি দিছে আপুনি মেইল আইডিটো দিব পাৰে লগতে যদি আপুনি মেইল আইডি দিয়া নাই ইউজাৰ নেম যেটো আপুনি সিলেক্ট কৰিছিলে বা তাতে ক্ৰিয়েট কৰিছিলে আপুনি তাতে এটা এন্টাৰ কৰাই দিব নেক্সট আপুনি সেন্ড কৰিব লাগিব ওটিপি যদি আপুনি ইউজাৰ নেমটো দিয়াৰ পিছত বা ইমেইল আইডি দিয়াৰ পিছত আপুনি ওটিপি সেন্ড কৰিলে আপোনাৰ মোবাইলত ওটিপিটো সেন্ড হৈ যাব নেক্সট আপুনি পাসওয়াৰ্ডটো দিব যেটো পাসওয়াৰ্ড আপুনি তাতে সেট কৰিছে এন্ড ক্যাপচাৰ কোড দি কিনে আপুনি লগইন কৰিব লগইন কৰি কিনে আপোনাৰ যিখিনি বেসিক ডিটেইলছ এন্ড এডুকেশনাল যিখিনি ডিটেইলছ আছে গেটৰ ডিটেইলছ কিনে আপুনি ফিল আপ কৰি কিনে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিছো দি কিনে আজি ভিডিও ইমানতে সামৰিছো